মই যেন দুখ পাওঁ তজু পদে কৰো নিবেদন মাতৃৰ উদৰে ঘূৰ বিস্তাৰ মূতৰ গৰ্তে পৰি মই আছো দুৰ্জন। হে প্ৰভু ভগৱন্ত, মই যিখিনি নিকাৰ যান্ত্ৰণা ভোগ কৰিছোঁ তোমাৰ চৰণত মই নিবেদন কৰিছোঁ। কি মাতৃৰ উদৰত বিস্তাৰ মূত্ৰৰ গৰ্তত মই পৰি আছো। অকল সিমানেই নহয়, তাতে গৰ্ভাগ্নিয়ে বেঢ়ি সমস্ত শৰীৰতহে দিন মাহ কৰো গণন ইটো নিকাৰৰ হন্তে কোনো দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। তাতে গৰ্ভৰ জুই পুৰাই গোটেই সমস্ত শৰীৰটো মোক জ্বলি পুৰি মাৰিছে। মই মাত্ৰ দিন মাহে গণনা কৰি আছো, প্ৰভু তুমি মোক কোনদিনা কৃপা কৰি এই গৰ্ভবাসৰ যান্ত্ৰণাৰ পৰা বাহিৰ কৰি দিবা। এই বুলি জীৱই ভগৱন্তৰ চৰণৰ শৰণ লৈ জন্ম হোৱাৰ আগমুহূৰ্তলৈকে স্তুতি প্ৰাৰ্থনা কৰি থাকে। গতিকে 7 মাহৰ পৰা আইসকলেতো ধৈৰ্য ধৰি খাওঁতে বওঁতে উঠোতে বহোঁতে শয়নে সপোনে অকল ঈশ্বৰৰ চিন্তনে কৰিব লাগিব। এতিয়া আপোনালোকে ঈশ্বৰৰ চিন্তা কৰি আছে, ঈশ্বৰৰ কথা শুনি আছে। এই ৰাস্তাত যদি কোনোবাই ঢোল চোল বজাই হুলস্থুল কৰি থাকে খং উঠিব নাই বাৰু? তাৰ গৰ্ভত যেতিয়া সন্তানটোৱে ঈশ্বৰক স্তুতি কৰি থাকে, মাকে যদি বিহু ফাংচনত বিহু চাবলৈ যায়, যদি টিভিত চিৰিয়েল চাই থাকে, মোবাইলত যদি মেছেজ মাৰি থাকে কাৰোবালৈ, তাৰ খং উঠিব নাই বাৰু? গতিকে সতি সন্তানৰ পৰা সুখ আৰু শান্তি পাবলৈ হ'লে গৰ্ভত থাকোঁতেও মাতৃগৰাকীয়ে তাক সুখ আৰু শান্তিত ৰাখিব লাগিব। গতিকে সেই অন্ধবিশ্বাস কুসংস্কাৰবিলাক আমি এৰিব লাগিব। সেই বিশ্বাসটো ক'ত কৰা? বোলে নামত বিশ্বাস কৰা। বিশ্বাসে নামৰ কক্ষা, বিশ্বাস নভৰিলে নামে নকৰন্ত ৰক্ষা। কিয়নো নামেহে ৰাখিবে ঘোৰ সংকটৰ বেলা। আপোনাক ঈশ্বৰৰ নামেহে ৰক্ষা কৰিব। এতিয়া আকৌ আইসকলৰ মাজত আগৰ আৰু এটা অন্ধবিশ্বাস আছিলে, সেইটো বাৰু শ্ৰদ্ধা। নিজৰ স্বামীক খুব শ্ৰদ্ধা কৰে, সন্মান কৰে। সেইকাৰণে বোলে স্বামী নামটো কাঢ়িব নাপায়, হয়নে বাৰু? আজিকালি একো নাই বাৰু, আজিকালি নাম কাঢ়িয়ে মাতে বাৰু, এইটো চলিছে। নাম কাঢ়িয়ে মাতক বাৰু, অন্তৰৰ শ্ৰদ্ধা ভক্তিটো থাকিলেই হ'ল। কিন্তু স্বামীৰ নামটো কাঢ়িব নাপায়, সেইটো কৰিলেও কেতিয়াবা বিপদত পৰিবলগীয়া হ'ব। এই গোবিন্দ নামৰ নামতী এজন আছিলে, তেওঁৰ নামটো হ'ল গোবিন্দ। আইগৰাকীও নামতী, তেওঁ নামতী। গোটেই অঞ্চলটোৰ ভিতৰত নাম প্ৰসংগ কৰি ঘূৰি ফুৰে। আইগৰাকীও আইসকলৰ লগত নাম প্ৰসংগ কৰি ঘূৰি ফুৰে। এবাৰ মানে গোবিন্দৰ কি হ'ল, ৰাজহুৱা অনুষ্ঠান এটালৈ নিমন্ত্ৰণ হ'ল, বাৰ্ষিক নাম এষাৰলৈ। তেওঁ কাহ হৈ মাতটো ভাগি আছিলে। আইগৰাকী ক'লে, তোমাৰ আমুক বাৰে ক'ৰবাত নিমন্ত্ৰণ আছে নেকি? বোলে নাই, মোৰ লগতে ওলাবা আহে। দেখিছাই নহয় ৰাইজ ঢেৰ হ'ব, মাতটো বহি আছে, তুমি আইসকলৰ মাজত বহি নামষাৰ উঠাই দিবা, ধৰি দিবা। বোলে হ'ব। চাইকেলৰ কেৰি এটা জাপ মাৰি বহিলে, গৈ গৈ নামৰ জেগা পালেগৈ। গোবিন্দ নামৰ আসনত বহিল। আইগৰাকীক আইসকলৰ মাজত বহুৱাই ল'লে, বহুৱাই ইংগিতটো দিলে, ধৰিবা দেই। হ'ব হ'ব, ধৰিম বাৰু। গোবিন্দ নাম লগাই দিলে কি, জয় হৰি গোবিন্দটো লগাই দিলে। আইগৰাকীয়ে মুখেৰে নেমাতিলে, নামটো এদাই হৈ গ'লগৈ। তাৰ কাষগৰাকীয়ে আইগৰাকীক সুধিলে, হেৰি আপোনাৰ অসুখ নেকি? বোলে নহয়, আপোনাৰ বাপজনে ইমান সুন্দৰ মানে নাম প্ৰসংগ কৰে, আজি মাতটো বহি আছে, নামষাৰ উঠা নাই, আপুনি ধৰিব দেই। কেলৈ গোৱা নাই? বোলে এনেই নাগালোঁ, এবাৰ ধৰিব দেই। বোলে এইবাৰ ধৰিমেই, আপুনি ধৰি দিব, আইসকলে ধৰিব, নামষাৰ উঠি যাব। বোলে হ'ব বাৰু। হৈ পিছৰ কীৰ্তনটো দি দিলে, গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈ লিখন। মুখে নমতা হ'ল। মনে মনে ভাবিছে এইভাগহে দিবলৈ পালে। যেতিয়া কাষৰগৰাকীয়ে কিলাকুটি মাৰিবলৈ আৰম্ভ কৰিলে, ধৰক আকৌ, ধৰক আকৌ, আপুনি নধৰিলে আমিও নধৰিম। তেওঁ উপায় নাই, বাধ্যত পৰি আইগৰাকীয়ে গাইছে আৰু, গোপাল নিজৰ জন যদু নন্দন
কৃষ্ণৰ চৰণে লৈলো শৰণ, তথাপি গোবিন্দটো নেগালে। সেইটো অন্ধবিশ্বাস। বাৰু যে কি নহওক, এতিয়া কলিকৃত দুখৰ বিষয়ে জানিলো। সেই কলিকৃত দুখৰ পৰা উদ্ধাৰ পাবলৈ হলে গুৰুজনাই কৈছে সকলোৱে ঈশ্বৰৰ নাম ঘোষণা কৰা। এইকণলৈকে পদ গৈছে, তাৰ পিছৰকণ আমি অকণমান আগবাঢ়ো। কৃষ্ণ। ৰাম কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, হৈছোতৰ কিংকৰ শংকৰ নিগদতি। ৰাম দ্বিতীয় স্কন্ধৰ কথা শুনিও উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। ৰাম কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি, দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ধন্য নৰ প্ৰতিমতি উত্তম তোমাৰ, পুছিলা যিটো কথা সংসাৰতে সাৰ। মুখ্যৰ সাধন ইটো জগতৰে হিত, লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞ কচৰে। তাহাৰ শ্ৰুতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হুৱে ব্যৰ্থে আয়ুপাত। এতিয়া এটা প্ৰশ্নক কেন্দ্ৰ কৰি গোটেই ভাগৱত ক'ব লগা হৈছিলে। সেই প্ৰশ্নটো মাত্ৰ এটাই, যেতিয়া শৰ্মিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে পৰীক্ষিতক 7 দিনৰ ভিতৰত তক্ষকে সাপে দংশন কৰিব বুলি অভিশাপ দিছিলে। এতিয়া আপোনাক যদি আজি জ্যোতিষী এজনে কয়, হেৰি আপোনাক কপালখনো চালো, হাত দুখনো চালো, অহা 7 দিনৰ ভিতৰত আপোনাক সাপে খুটিব, আপোনাক কেনেকুৱা লাগিব বাৰু? সেই ৰজা পৰীক্ষিতৰ তেনেকুৱাই হ'ল অৱস্থা। কি কৰিম কি নকৰিম, সাপে খুটিব, মইতো মৰিমেই। লগে লগে পুত্ৰ জন্মেঞ্জয়ক মাতি আনি ৰাজ্যভাৰ চমজাই তেওঁক কিজানি ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় পাওঁৱেই বা, এই বুলি গংগা নদীৰ তীৰলৈ গ'ল। এই খবৰটো যেতিয়া পৃথিৱীত প্ৰচাৰ হৈ গ'ল, গোটেই ঋষিমুনিবিলাক আহি সমবেত হৈছে। পৰীক্ষিতক মাজত বহুৱাই চাৰিওফালে আগুৰি ঋষিমুনিবিলাকে আসন লৈ লৈ বহিছে। তেতিয়া ৰজা পৰীক্ষিতে ঋষিমুনিসকলক উদ্দেশ্য কৰি মাত্ৰ এটা প্ৰশ্ন কৰিছিলে, হে মহান ঋষিসকল, আপোনালোকে কওকচোন বাৰু, মোৰ দৰে যিসকল ম্ৰিয়মান লোক মৃত্যুমুখী লোক কি কৰা উচিত? কাক তপ কৰিব লাগিব, কাক জপ কৰিব, কি কৰিলে মই ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ? তাৰমানে মনুষ্যৰ প্ৰকৃত কৰ্তব্য কি? তেতিয়া তাত সমবেত হোৱা ঋষিমুনিবিলাকে নিজা নিজা মতবিলাক ব্যক্ত কৰিলে। কিছুমান ঋষিমুনিয়ে ক'লে হেৰা তপ কৰিব লাগিব, কিছুমানে ক'লে জপ কৰিব লাগিব, কিছুমানে ক'লে যজ্ঞ কৰিব লাগিব, কিছুমানে ক'লে তীৰ্থত স্নান কৰিব লাগিব। ভিন্ন ঋষি ভিন্ন মত। সেইকাৰণে আমাৰ হিন্দু ধৰ্মটো এতিয়া ভিন্ন পণ্ডিতৰ ভিন্ন মত চলি থকা নাই জানো? নানা পণ্ডিতৰ নানা ঋষি নানা মত। সেইকাৰণে একেখন গাঁৱতে 2-3টা খেলো হৈ গৈছে, মত নিমিলে। হিন্দু ধৰ্মত কিমান শাখা আছে, কিমান ধৰ্মগুৰু আছে এতিয়া ভাৰতবৰ্ষত, হিচাপ কৰি আদায় কৰিব পাৰিবনে? ভিন্ন ঋষি ভিন্ন মত, ভিন্ন পণ্ডিতৰ ভিন্ন মত।
পৰীক্ষিতৰ মনটো ক্ষান্ত হোৱা নাই, শান্তি লভা নাই। তেওঁ বোলে যজ্ঞ কেনেকে কৰিম মই, মনতে ভাবিছে। যি টুকুৰা স্থানত যজ্ঞ কৰিব, সেই যজ্ঞৰ স্থান পবিত্ৰ কৰিবৰ কাৰণে 12 বছৰ একেৰাহে হাল বাব লাগিব। চৰাই চিৰিকটি গৰু ম'হৰ মল মূত্ৰ পৰিলেও অপবিত্ৰ হৈ যাব। আকৌ তীৰ্থত কেনেকে স্নান কৰিম, 12 বছৰ লাগে বোলে তীৰ্থ ভ্ৰমণ কৰিবলৈ। তেনেকুৱাতে ভাবি গুণি থাকোঁতে শুকদেৱ আহি উপস্থিত হ'ল। ইতিমধ্যে এই ভাগৱত পদ্মকল্পত প্ৰথম নাৰায়ণে ব্ৰহ্মাক দিছিলে। ব্ৰহ্মাই আকৌ পৃথিৱীত প্ৰচাৰ কৰিবৰ কাৰণে নাৰদক দিলে। নাৰদে আকৌ ব্যাসক দিলেহি। ব্যাসে আকৌ শুকক ভাগৱত পঢ়ুৱালে। শুকদেৱক দায়িত্ব দিলে পৃথিৱীত প্ৰচাৰ কৰা। শুকদেৱে ভাগৱত পাই মনতে ভাবি আছিলে, মই এতিয়া কেনেকৈ প্ৰচাৰ কৰিম অকলে অকলে গোটেই পৃথিৱীখনত। তেতিয়াই তেওঁ লক্ষ্য কৰিলে, ভাল সুযোগ এটা পাইছোঁ। পৃথিৱীত যিমান ব্ৰহ্ম ঋষি দেৱ ঋষি যিমান আছে সকলো ৰজাক খবৰ কৰিবলৈ আহি সমবেত হৈছে। এইটো সুবিধাতে মই ভাগৱত কওঁগে বুলি জুলুঙাত ভাগৱত লৈ আহি গ'ল। উপস্থিত শুকদেৱক দেখা পাই ৰজা পৰীক্ষিতে আঠে বেঠে আদৰি আনি বিশিষ্ট আসনখন আগবঢ়াই ধূপ ধূনা লগাই সেৱা সৎকাৰ কৰি তেওঁকে গুৰু মানিলে। গুৰু মানি এই প্ৰশ্নটো কৰিছিলে, হে গুৰু, আপুনি সকলো গম পাইছেই, এতিয়া কওক মই কি কৰা উচিত। তেতিয়া শুকদেৱে একে উশাহে উত্তৰ দিলে, হে ৰাজন, এতিয়া কলিযুগ। এই কলিযুগত ভাগৱত ধৰ্মৰ বাদে তোমাক আন ধৰ্ম কৰ্মই গতি দিব নোৱাৰে। গতিকে মই ভাগৱত পঢ়িলো। অশুক নিগদতি পৰীক্ষিত, যদি আমি নিৰ্গুণত স্থিত, তথাপি উত্তম শ্লোকৰ মহিমা গুণে, ও কৰিলে কমূৰ বৈশ্চিত, ভাগৱত গ্ৰন্থ বিপৰীত, পৰময় আনন্দে পঢ়িলো মইয়া পোনে। হে ৰাজন, মই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মত চিত্তটো দি থৈছিলো, মনটো লগাই থৈ দিছিলো, কিন্তু উত্তম শ্লোক ভগৱন্তৰ গুণে মোৰ চিত্তটো বশ্য কৰি পেলালে। এই ভাগৱত মই আনন্দ মনেৰে পঢ়িলো, কিন্তু এটা কথা মনত ৰাখিবা, ভাগৱত গ্ৰন্থ বিপৰীত। এই ভাগৱত গ্ৰন্থ কিন্তু বিপৰীত গ্ৰন্থ। এতিয়া ভাগৱতক বিপৰীত গ্ৰন্থ বুলি কিয় ক'লে? বাকীবিলাক গ্ৰন্থত বিভিন্ন ধৰ্ম কৰ্মৰ বিধান দিছে। বাকীবিলাক বিধানত কি হয়, বাকীবিলাক শাস্ত্ৰই কি কৰে, প্ৰভু মোক দিয়া, ধনং দেহি, বিদ্যাং দেহি, পুত্ৰং দেহি, মানে প্ৰভু মোক দিয়ে থাকা যিমান পাৰা। বাকীবিলাক ধৰ্মত ভাগৱত ধৰ্ম বিপৰীত। ভাগৱত ধৰ্মই কি কৰিছে, প্ৰভু মোক একো নালাগে। শিৱই যেতিয়া ভগৱন্ত কৃষ্ণক স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু মোক সাংসাৰিক সুখ ভোগ ধন পইচা পাতি মাটি বাৰী ঐশ্বৰ্য বিভূতি মোক একো নালাগে। অন্ন মাগো সুখ ভোগ নলাগে মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকো ভকতি। সজ্জনৰ সংগ নুগো চুক সৰ্বক্ষণে, এতে ক প্ৰসাদ মাগো তোমাৰ চৰণে। মোক মাত্ৰ ভকতৰ সংগ দিয়া, মোক মাত্ৰ তোমাৰ চৰণত ভক্তি দিয়া। এইটো হ'ল ভাগৱত ধৰ্মৰ নিষ্কাম। কুন্তীক যেতিয়া ভগৱন্ত কৃষ্ণদেৱে বৰ দিবলৈ ইচ্ছা কৰিছিলে, পেহিদেউ মই এতিয়া দ্বাৰকালৈ যামগৈ, ইমান দিনা তুমি মোক পুত্ৰতকৈও স্নেহ কৰি ৰাখিলা, পৰম সন্তুষ্ট হৈছো, গতিকে যোৱাৰ আগতে তোমাক কি কি বৰ লাগে কোৱা।
যিটোকে বৰ বিচৰা সেইটোকে দিম। কুন্তীয়ে ক'লে, বোপা কৃষ্ণ, এই বৃদ্ধ বয়সত মোৰ বৰৰ কি প্ৰয়োজন আছে? নহয় পেহীদেউ, তুমি বৰ ল'বই লাগিব, নহ'লে মই তোমাৰ ওচৰত বন্দী হ'ব লাগিব। তেতিয়া কুন্তীয়ে ক'লে, যদি তুমি মোক বৰ দিবলৈ একান্ত ইচ্ছা কৰিছা তেন্তে মোক দুটা বৰ দিয়া, বেছি নালাগে। প্ৰথমটো বৰ, এই সংসাৰত যিমানবিলাক বিপদ বিঘিনি আছে মোৰ মূৰৰ ওপৰত দি থৈ যোৱা। কুন্তীয়ে কি বিচাৰিলে? বিপদ বিঘিনি বিচাৰিলে, দুখ বিচাৰিলে। এতিয়া আমাৰ আইসকল এতিয়া ভাগৱত সামাৰ পিছত ঘৰলৈ গৈছে, বাটতে কৃষ্ণ আৱিৰ্ভাৱ হৈ গ'ল। আইসকলক যদি কয় মোক ভক্তি কৰিলেহে পৰম সন্তুষ্ট হৈছোঁ, কি বৰ লাগে কোৱা? আইসকলে বিচাৰিবনে বাৰু দুখ বিপদ বিঘিনি বিচাৰিবনে আপোনালোকে? আমাৰ আইসকলে কি বিচাৰিব বাৰু? ঢেৰ বিচাৰিলে আৰু। হ'ব হ'ব তথাস্তু বুলি কৈ উভতি গৈছে আৰু। প্ৰভু ৰ'বাচোন ৰ'বা, আকৌ কি হ'ল বোলে? নাতিটোৰ কথা ক'বলৈ থাকিলেই তাৰমানে আমাক লাগে। অ সেহি সেহি আপদয়া মাৰয় ভীমত, তোমাক দেখিবে পাওঁ যিটো আপদত, কিয়নো এই ৰাম শ্ৰী ভৈলে ভুলৈ মন, কৰৈ নানা কাম, সম্পদটো লৈবা কনো আৰু তব নাম। যেতিয়া মোৰ ভালৰ দিন আহিব তেতিয়া তোমাৰ নাম ল'বলৈ সময় নাই। এতিয়া বাস্তৱত চাবচোন বাৰু, যিজন মানুহৰ কোনো বেমাৰ আজাৰ নাই, পইচা পাতি অভাৱ অনাটন নাই, হাত মেলিলে আহিয়ে থাকে লাখ লাখ টকা, ল'ৰা ছোৱালী ভবামতে পঢ়ি শুনি চাকৰি বাকৰি সংস্থাপন হৈ গ'ল, লাহ বিলাহৰ জীৱন কটাই আছে, সেইজনৰ ওচৰলৈ যাবচোন, ভাগৱতলৈ মাতিবলৈ ক'ব মোক সময় নাই দেই, কৰ্মই ধৰ্ম, কিবা এটা দিছোঁ লৈ যোৱা। যদি কেনেবাকৈ ল'ৰা ছোৱালীও চাকৰি বা খেদা খালে, চুগাৰ প্ৰেছাৰ এইবিলাকে ধৰিলে, ডাক্তৰে বেমাৰ ভাল কৰিব নহ'ল, তেতিয়াহে চুচুক চামাকে আহিব, ৰাখে হৰি মাৰে কোনো, হয়নে বাৰু? গতিকে মোক ভালৰ দিন নালাগে, বেয়া দিয়া। আৰু ইয়াৰ বিজ্ঞানসন্মত কথাও হ'ল এইটোৱেই, আমাৰ প্ৰত্যেক মানুহেই ঈশ্বৰক কি বিচাৰে? অকণমান সুখ আৰু শান্তি বিচাৰে, হয়নে বাৰু? ভুলতো ইয়াত বহি থকা কোনোবা এজনে ক'ব পাৰিবনে বাৰু মই ঈশ্বৰক দুখ বিচাৰিছোঁ বুলি? কোনোবাই দুখ বিচাৰেনে বাৰু? নিবিচাৰে। এতিয়া বিচৰাটো বেছিকৈ আহে নে নিবিচৰাটো বেছিকৈ আহে? অকণমান ভাবকচোন বাৰু। দুখবিলাক যেনেদৰে মানুহে ভগৱন্তক নিবিচাৰিলেও নিজে নিজে নামি আহে, সুখবিলাকো তেনেকৈ আহিব। বিচাৰিব নালাগে। সেইকাৰণে কুন্তীয়ে দুখ বিচাৰিলে। আৰু দ্বিতীয়টো বৰ, মই যিমান বিপদত পৰিলেও মোৰ মনটোৱে তোমাৰ দুখানি চৰণ এৰি যাতে আন দেৱ দেৱতালৈ ধাৱমান নহয়। আন দেৱ ধৰ্মক নজাওক মোৰ মতি, তোমাৰ চৰণে হৌক নিৰন্তৰে ৰতি। যেনেদৰে গংগা নদী সাগৰৰ অভিমুখে বৈ যাওঁতে সেই গংগাক বিভিন্ন জাজিয়ে বাধা দিয়ে, সেই জাজিৰ বাধা অতিক্ৰম কৰি যেনেদৰে গংগা নদী সাগৰত পৰেগৈ, অ যেন জাজি গংগা ক নিৰোধ কৰে যদি, তথাপিতো সাগৰত পৰে দেৱ নদী। এৰাম সেইদৰে বিঘ্নিকো নগনি মোৰ মন, সদায় স্মৰোক মাত্ৰ তোমাৰ চৰণ। সেইদৰে মোৰ মনৰূপী গংগা নদীখন তোমাৰ চৰণৰূপী সাগৰখনলৈ বৈ যাওঁতে সংসাৰৰ বিভিন্ন বিপদ বিঘিনিয়ে বাধা দিব। সেই বিপদ বিঘিনি নেওচি যাতে মোৰ মনটো সদায় তোমাৰ চৰণত মজি থাকে। গতিকে সেইকাৰণে কৈছে ভাগৱত গ্ৰন্থ বিপৰীত। সুখ শান্তি নিবিচাৰে, মাত্ৰ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদানুগোচোক মুখেতো আগুণ নাম। যিজন একান্ত ভকত, যিজন পৰম ভকত, তা মুক্তিটো নিবিচাৰে, আনকি বোলে সেইজনে
ঈশ্বৰকো নিবিচাৰে। আচৰিত কথা। কপিল প্ৰভুৰ মাতৃ দেৱহতীয়ে যেতিয়া ভগৱন্তক স্তুতি কৰিছিলে, স্তুতি কৰি কৈছিলে, প্ৰভু মোকতো লীন মুক্তি নালাগে, আনকি প্ৰভু মোক তোমাকো নালাগে। লীন মুক্তি মানে ঈশ্বৰত মিলি যোৱাটো। তাৰ ভগৱন্তক সুধিলে, হেৰা সকলোৱে মুক্তি বিচাৰে, তোমাৰ মুক্তি নালাগে? যে প্ৰভু মোক মুক্তিটো এইটো কাৰণেই নালাগে, মুক্তিত ভক্তিৰ ৰসটো নাই। ভক্তিত কিন্তু মুক্তিৰ ফলো এনেই পাই যায়। যেনেদৰে ল'ৰা ছোৱালীবিলাকে খেলি ভাল পায় কাৰণে খেলে, কিন্তু ব্যায়ামৰ ফলটো এনেই পাই নাপায় তেওঁলোকে। তইতো ভকতে ঈশ্বৰৰ নাম লৈ ভাল পায় কাৰণে নাম লয়, মুক্তিৰ ফলটো এনেই পায়। আজি আপোনালোকে মুক্তি পালেই। তাৰ মুক্তি মানে ভাগৱতে মৰাৰ পিছত ৰথত উঠি বৈকুণ্ঠলৈ গুচি যোৱাৰ কথা নাই কোৱা। সৃষ্টিত থকালৈকে আমি ইয়াতে থাকিব লাগিব। মুক্তি মানে মুকলি। আমাৰ কয় নকয়, এই মানুহজনে যে 6 বছৰ মূৰত জেলৰ পৰা মুক্তি পাই আহিলে, তাৰমানে কি? আমি বন্দী হৈ আছো বিভিন্ন চিন্তা। গতিকে মুক্তিটো কাক দিব লাগে? বোলে মনটোক মুক্তি কৰিব পাৰিলেহে, মুক্তি দিব পাৰিলেহে জীৱটোৱে মুক্তি পাব। তাকো মৰাৰ পিছত নহয়। যি জীৱন্ত অৱস্থাত মুক্তি পোৱা নাই, মৰাৰ পিছতো নাপায় সি। যি জীয়াই থাকোঁতে হাঁহিব নোৱাৰে, আনন্দ কৰিব নোৱাৰে, মৰাৰ পিছতো নোৱাৰে কৰিব। সেইকাৰণে ইয়াতে ভাগৱতে কৈছে, ইয়াতে যত যি আছে ভোগ কৰি লোৱা। মৰাৰ পিছত কোন কি হবাগে সেইটো প্ৰয়োজন নাই। কৰ্মফলে জীৱা জন্ম হোৱে সংসাৰত, তভু নচাৰোক চিত্ত তোৱা চৰণত। গতিকে মুক্তি মানে মুকলি। এতিয়া আপুনি যিমানকণ সময় এই ভাগৱতত মনটো লগাই থৈ দিছে, সিমানকণ সময় বাৰু মনটো মুকলি হৈ আছে নে বাৰু? সকলোৰে ঘৰুৱা কথা চিন্তা আছেনে বাৰু? নাই। ঘৰুৱা চিন্তা, টেনচন বুলি কয়, ল'ৰা ছোৱালীৰ চিন্তাৰ পৰা ধৰি পইচা পাতি একো এতিয়া নাই আৰু। এইকেইদিন আৰু মুক্তি পাই আছে আপোনালোকে। এইটো হ'ল বাস্তৱ মুক্তি। দ্বিতীয়তে, সকলো মোক বিচাৰে, তোমাৰ মোকো নালাগে প্ৰভু, তোমাক মোক এইটো কাৰণেই নালাগে। দেৱহতী মাতৃয়ে কৈছে, তুমি যদি কেনেবাকৈ গৈ মোৰ ঘৰত উপস্থিত হোৱাগৈ, ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে ধূপ ধূনা লগাই তোমাৰ চৰণ সেৱা কৰি থকা হ'ব, তোমাৰ সুন্দৰ চেহেৰাটো ভেবা লাগি চাই থকা হ'ব, আৰু মোৰ ঘৰুৱা কাম বন একো নহ'ব আৰু। এতিয়া বাস্তৱত চাবচোন, আজি ৰাতি এই ভাগৱত ৰাতিটো দিহানাম আছে। দিহানাম সামৰি মেলি আপোনালোক ঘৰা ঘূৰি গ'ল আৰু 10টা 11টাত গৈ ঘৰ পাইছেগৈ। তেনেকুৱাতে দেখিলে আপোনাৰ গৃহত স্বয়ং ভগৱন্ত কৃষ্ণ আহি ড্ৰয়িং ৰুমত আহি বহি আছে। কেনেকুৱা লাগিব বাৰু? খুব ভাল লাগিব মনটো। প্ৰথম অৱস্থাত গা পা ধুই মেলি এক ধূপ ধূনা লগাই সেৱা সৎকাৰ কৰি প্ৰাৰ্থনা গাবলৈ আৰম্ভ কৰিয়ে দিলে। প্ৰাৰ্থনা আকৌ বেছি মুখস্থ নাই, 2টা বা 3টাহে আছিলে। নামঘোষা নমাই আনিলে, গোটেই ঘোষা গাই আদায় কৰি দিলেগৈ। ৰাতি 1:30 2টা বাজিছে, আপোনাৰ টোপনি ধৰিছে, ভাগৰো লাগিছে। আপুনি কৃষ্ণক ক'ব পাৰিবনে, প্ৰভু তুমি বহা দেই মই শুমগৈ বুলি? গতিকে প্ৰথম আপোনাৰ টোপনি ক্ষতি হ'ল। কাইলৈ কৃষ্ণক ক'ব মানে, প্ৰভু তুমি বহা দেই মই দোকান খুলিবলৈ যাওঁ বা চাকৰিলৈ যাওঁ, যাব পাৰিবনে বাৰু? তেতিয়া লাভ হ'ব নে লোকচান হ'ব তেতিয়া? সেইকাৰণে বোলে তোমাকো নালাগে। তেন্তে তুমি মোক কিয় ভক্তি কৰিছা? কি লাগে তোমাক? প্ৰভু তুমি মোক কিন্তু এটা কৃপা কৰিবই লাগিব। বোলে কি কৃপা? বোলে শুনা, নাহি কৰিলি ন মুকুতি কথা, নাহি হৰিপদ পংকজ যথা, ও কৰ্ণৰয় অমৃত হৰি চৰিত, ও ভকতৰ মুখে শুনিবুনিত। কৰ্ণৰ অমৃতসম, পৰম অমৃতময় তোমাৰ গুণ যশলীলা চৰিত্ৰবিলাক সদায় যাতে ভকতৰ শ্ৰীমুখেদি শুনি থাকিবলৈ পাওঁ, এইটো কৃপা কৰিলে হৈ গ'ল। ও ভকতৰ বিষয়ত নাহি শকতি, কৃষ্ণ কথা শুনিবা সদাক ৰে ৰতি। সদায় অকণমান হ'লেও কৃষ্ণৰ কথা শুনিবলৈ ৰতি কৰে, আজিৰ দৰে। যি কি নহওক, এতিয়া সেইকাৰণে ক'লে ভাগৱত গ্ৰন্থ বিপৰীত। তাৰপিছত ভাগৱত ক'লে, কৈ শেষ কৰি দিলে,
এতিয়া শুকদেৱে পৰীক্ষিতক ধন্যবাদ জনাইছে এটা ক্ষেত্ৰত, হে ৰাজন, তোমাক মই আন্তৰিক অভিনন্দন, আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো, কিয়নো তুমি সংসাৰতে সাৰ প্ৰশ্নটো কৰিলা মোক। মানৱ জীৱনত এটাই মাত্ৰ সাৰ প্ৰশ্ন আছে, সেইটোৱে হ'ল মনুষ্যৰ প্ৰকৃত কৰ্তব্য কি। গতিকে তুমি জীৱনমুক্ত হৈ গলা। তেওঁ উত্তৰ দিছে, নাহি জ্ঞান যাৰ জাতি ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব পাঞ্চ যজ্ঞক আচৰে, তাহাৰ শ্ৰোতব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থই পাত। বোলে যাৰ জ্ঞান নাই তেওঁলোকে জাতি ধৰ্ম পালন কৰে, নিত বলি বিশ্বকে আদি কৰি 5টা যজ্ঞ আচৰণ কৰে। এতিয়া 5টা যজ্ঞৰ বিধানটো পৃথিৱীলৈ যেতিয়া ভাগৱত অহা নাছিল, মহামুনি ব্যাসদেৱে যেতিয়া বেদৰ শাখাভেদ কৰিছিলে, 17খন পুৰাণ ৰচনা কৰিছিলে, যাৰ যিটো জাতি ধৰ্মৰ পৃথিৱীত প্ৰচাৰ কৰিছিলে, তেতিয়া তেওঁ 5টা যজ্ঞৰ বিধান দিছিলে। কিয়? তৰু তৃণ শিলৰ পৰা উত্তৰণ হৈ 84 লক্ষ জুনি অতিক্ৰম কৰি যেতিয়া আমি মনুষ্য দেহটো পাওঁ, তেতিয়া প্ৰত্যেকৰে আমাৰ ঋণ লাগে, ধাৰ লাগে। কেইটা লাগে? 5টা। পিতৃ ভূতপতি দেৱ ঋষি সুহৃদৰ, উপজিলে তাসম্বাৰৰ ঋণী হৈ নৰ। পিতৃঋণ, ভূতঋণ, দেৱঋণ, ঋষিঋণ আৰু সুহৃদৰ ঋণ। এই 5টা ঋণৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো ব্যাসদেৱে ভাগৱত শাস্ত্ৰ পোৱাৰ আগত দিছিলে বিধান। বোলে হোমে দেৱ ঋণ খোজা তৰ্পণে ঋষিৰ, দেৱ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে হোম যজ্ঞ কৰিব লাগিব, ঋষি ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে তৰ্পণ কৰিব লাগিব, বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ, ভূতৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে বলিদান দিব লাগিব, পিতৃ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে শ্ৰাদ্ধ পাতিব লাগিব, পিণ্ড দিব লাগিব, আৰু সমভাৱে সুহৃদক সবাৰো খোজে ঋণ। আৰু সুহৃদৰ ঋণৰ পৰা মুক্ত হ'বলৈ হ'লে চাৰিমুঠি জীৱৰ লগত সুহৃদতাৰ ভাৱ আনিব লাগিব। আৰু যেতিয়া ভাগৱত শাস্ত্ৰ পাই গ'ল নাৰদৰ পৰা, যেতিয়া বেদৰ তত্ত্বমৰ্ম বুজি পালে ব্যাসদেৱে, তেতিয়াহে তেওঁ আকৌ চিঞৰি চিঞৰি লিখিলে, হেৰৌ মই আগতে যিটো ঔষধ দিছিলোঁ সেইটো ঔষধে এতিয়া কামত নিদিব, কাৰণ এক্সপায়াৰ ডেটত পৰিলে, এতিয়া যুগ পৰিৱৰ্তন হ'ল। গতিকে এতিয়া কি কৰিবা? অ কায় বাক্য মনে কৰি নিশ্চয় যিজন, মুকুন্দৰ চৰণত পখিল শৰণ, তাৰ ঋণ খোজা সবে গৈল নিৰন্তৰে, নকৰি ঋণী আৰু নহি সিটো নৰে। কাই বাক্য মানে নিশ্চয় কৰি, এক ভগৱন্তৰ চৰণৰ শৰণ লৈ যি তেওঁক ভজনা কৰে, তেওঁ বোলে 5টা যজ্ঞ ভাগে ভাগে কৰিব নালাগে, তেওঁ সমস্ত ঋণৰ পৰা মুক্ত হৈ গুচি যাব পাৰে ভক্তিৰ দ্বাৰা। সেই বিধানটো পিছত দিলে। এতিয়া 5টা ঋণটো বাদে দিয়ক, ভাগৱতে কৈছে মানুহ বোলে পিতৃ ঋণৰ পৰাই মুক্ত হ'ব নোৱাৰে। কিয়নো ও যিটো পিতৃ মাতৃ দেহ সৃজিলন্ত, পুহিলন্ত কতো দিন, শতেক বৎসৰে সিটো পিতৃ মাতৃ খুজিতে নপাৰে ঋণ। যি পিতৃ মাতৃ আমাক দেহটো সৃষ্টি কৰিলে, মাতৃগৰাকীয়ে ভাবকচোন, এটি সন্তান ডাঙৰ দীঘল কৰিবলৈ গৰ্ভস্থ অৱস্থাৰ পৰা কিমান কষ্ট স্বীকাৰ কৰিবলগীয়া হয়। 100 বছৰ একেৰাহে পিণ্ড দিলেও বোলে পিতৃ ঋণৰ পৰা মুক্ত হ'ব নোৱাৰে। কিন্তু গুৰুজনাই কৈছে 100 বছৰ নালাগে, 2 দণ্ডতে মুক্ত হ'ব পাৰে। পিতৃ ঋণ বাদে 5টা ঋণৰ পৰা মুক্ত হ'ব পাৰে 2 দণ্ডত 48 মিনিট, যদি তেওঁ ভকত হয়। যাৰ ভগৱন্তৰ প্ৰতি ভক্তি আছে, ভকতৰ প্ৰতি যাৰ শ্ৰদ্ধা ভক্তি আছে, সি পিতৃ মাতৃক কেতিয়াও অনাদৰ নকৰে। সেইকাৰণে সেই পিতৃ মাতৃক আমাক যে জন্ম দিলে পিতৃ মাতৃয়ে, আমি কি দিব লাগিব? বোলে পিতৃ মাতৃৰ শ্ৰাদ্ধ পাতিব লাগিব, আমি পিতৃ মাতৃৰ পিণ্ড দিবই লাগিব। পুত্ৰ ভৈলে লাগে পিণ্ড দিবা আকৌ বাপৰ। পুত্ৰ নামটো কিয় লৈছো?
পুংনাম নৰকাত ত্ৰায়তে পুত্ৰঃ পিতৃ মাতৃ পুংনাম নৰকৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে পুত্ৰ নামটো পায় তা পুংনাম নৰকে পুংনাম নৰকবৈ যম যাতনা যমৰ শাস্তি জীবন্ত অৱস্থাত যিবিলাক দুখ কষ্ট ভোগ কৰা হয় সেইবিলাকে যমৰ শাস্তি বুলি কৈছে যমৰ যাতনা সেইকাৰণে বাস্তৱত আমি শ্ৰাদ্ধ পাতিব লাগিব পিণ্ড দিব লাগিব সেইটো কিন্তু মৰাৰ পিছৰ কথা নাই কোৱা আকৌ এটা আমাৰ মানুহবিলাকে মৃত্যুৰ পিছতহে পাতে শ্ৰাদ্ধ পিতৃ মাতৃ মৰি গ'ল জীৱন্ত অৱস্থাত শ্ৰদ্ধা ভক্তি নকৰিলোৱে মাত আশা দিবলৈও নহ'ল মৰাৰ পিছত কোটি কোটি টকা খৰচ কৰিলেও সেই পিতৃ মাতৃ এবাৰ খাবলৈ আহিবনে বাৰু বৈষ্ণৱীৰ গ্ৰন্থত স্বয়ং কৃষ্ণই অৰ্জুনক কৈছে হে ৰাসখী কৰ্মফলে পিতৃ মাতৃ স্বৰ্গে নৰকে যাই পিণ্ড ভুঞ্জিবাক লাগি কেহু নথাক গতিকে পিণ্ডটো দিব লাগে জীৱন্ত অৱস্থাত সেইকাৰণে পিতৃ মাতৃক জীৱন্ত অৱস্থাত শ্ৰদ্ধা ভক্তি কৰাটোহে প্ৰকৃত শ্ৰাদ্ধ পিণ্ড মানে কি পিণ্ড মানে দেহ ইংলিছত বডি বুলি কৈছে 7 পুৰুষলৈকে সপিণ্ড সেইকাৰণে 7 পুৰুষলৈকে আমি ব্ৰত খাটিব লাগে হয়নে ইংৰাজীত কৈছে সেম বডি আৰু জেনেটিক যিটো সিস্টেম সেইটোতো 7 পুৰুষলৈকে থাকে আপুনি ডাক্তৰক বেমাৰ দেখুৱাবলৈ গ'লে সিধাই খুদে বংশত কাবাৰ আছে নি মা দেউতাৰ আছিলে নেকি খুদে নুখুদে কেলে খুদে কিছুমান বেমাৰ বংশানুক্ৰমিক সেইটো জেনেটিক সিস্টেম যি পিতৃ মাতৃ আমাক জন্ম দিলে তুলি তালি ডাঙৰ দীঘল কৰিলে আজিকালি ল'ৰা ছোৱালী পঢ়ুৱাই মেলি আজৰি কৰিবলৈ বহুত লাখ লাখ টকা প্ৰয়োজন হৈ যায় হয়নে বাৰু মাটি বাৰী বেচিবলগীয়া হয় সেই পুত্ৰই পিতৃ মাতৃক জীৱন্ত অৱস্থাত পিণ্ড দিব লাগিব কেনেকে যেতিয়া পিতৃ মাতৃয়ে উপাৰ্জন কৰিব নোৱাৰা হ'ব কৰ্ম কৰিব নোৱাৰা হ'ব তেতিয়া পিতৃ মাতৃক বহুৱাই পুত্ৰই উপাৰ্জনৰ আধা অংশ পিতৃ মাতৃৰ ভৰণ পোষণত খৰচ কৰিব লাগিব সেইটো হ'ল প্ৰকৃত বিজ্ঞানসন্মত পিণ্ড শাস্ত্ৰই এজোপা কলগছৰ লগত তুলনা কৰি আমাক দেখুৱাইছে আপুনি কলপুলিটো ৰুইছে সেই কলপুলিটোৰ লগতে একেটা মুহাতে গজালিবিলাক ওলাই নোলায় যেতিয়া গা গছজোপা ডাঙৰ হয় কল থকা লাগি হালি গুচি যায় বুঢ়া হয় তেতিয়া বোলে মাটিৰ পৰা খাদ্য আহৰণ কৰিব নোৱাৰা হয় তথাপি কিন্তু সি মৰি নাথাকে কিয়নো একেটা মুহাতে সেই পুলিবিলাক যে গজে সেই পুলিবিলাকে মাটিৰ পৰা খাদ্য আহৰণ কৰে তাৰে অংশ খাই গা গছজোপা জীয়াই থাকে সেইটোৱে বোলে পিণ্ড গতিকে এইটো বাস্তৱবাদ গতিকে এই কথাটো যিসকলে নাজানে তেওঁলোকে ভাগে ভাগে 5টা যজ্ঞ কৰে যদিও তেওঁলোক সদায় ধৰুৱাই হৈ থাকে তেওঁলোকৰো শুনিব লগা কথা অসংখ্য আছে তেওঁলোকৰ আয়ুসটো বোলে এনেয়ে যায় দেৱ ঋষি পিতৃধাৰ হবে খোজা যাই তাৰ নহিষিত বিধিৰ কিংকৰ সৰ্বভাৱে মুকুন্দত শৰণ পখিল যিটো নিস্তাৰিল জানাসিটো সৰ্বভাৱে যি কৃষ্ণত শৰণ ললে সকলো ঋণৰ পৰা মুক্ত হৈ গুচি যায়